মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক ক্লাছ 8ৰ কম্পিউটাৰ ছায়েন্সৰ ইন্ট্ৰডাকশ্যন টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ ফাৰ্ষ্ট চেপ্টাৰ লেচন ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰৰ কুৱেশ্যন এনচাৰখিনি কৈ দিছোঁ, তোমালোকে চাবা। এইটো ইয়াত প্ৰথম কুৱেশ্যনটো আছিল ফিল ইন দ্য ব্লেংকছ। ফিল ইন দ্য ব্লেংকছত আছিল দ্য ৱৰ্ড কম্পিউটাৰ কামছ ফ্ৰম দ্য লেটিন ৱৰ্ড কম্পিউট। এই শব্দটোৰ পৰা আহিছে, খালী ঠাইটো এইটো লিখি দিলেই হ'ল। তাৰপিছত ছেকেণ্ডটো আছে কম্পিউটাৰ গিভ একুৱেট ৰিজাল্টছ। তাৰপিছত ENIAC ৱাজ বিল্ড ডিউৰিং ৱৰ্ল্ড ৱাৰ II। মানে এনেকৈ খালী ঠাইটোত মই এনচাৰকেইটা লিখি দিছোঁ। মাইক্ৰ' কম্পিউটাৰ্ছ আৰ স্মল ইন চাইজ। ছুপাৰ কম্পিউটাৰ্ছ আৰ দ্য লাৰ্জেষ্ট এণ্ড ফাষ্টেষ্ট কম্পিউটাৰ্ছ। ছুপাৰ কম্পিউটাৰবিলাক। তাৰপিছত 2 নম্বৰ আছিল আমাৰ মেথছ কলম A কলম B সৈতে মিলাবলৈ দিছে। তেতিয়াহ'লে তাত আমাৰ ফাৰ্ষ্ট জেনেৰেশ্যন এইটোত আহিব ভেকুৱাম টেপছ, ছেকেণ্ড জেনেৰেশ্যন আহিব ট্ৰেনজিষ্টৰ, থাৰ্ড জেনেৰেশ্যন আহিব ইণ্টিগ্ৰেটেড চাৰ্কিউটছ, ফ'ৰ্থ জেনেৰেশ্যনত আহিব মাইক্ৰ' প্ৰচেছৰ আৰু ফিফ্থ জেনেৰেশ্যনত আহিব পেৰেলেল প্ৰচেছিং হাৰ্ডৱেৰ। এইটো ইয়াত খালী ঠাইকেইটা আছে, আমি মিলাই ল'ব লাগিব। তাৰপিছত 3 নম্বৰটো আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। ইয়াত আহিছে হু ডেভেলপ দ্য ডিফাৰেণ্ট ইঞ্জিন। তেতিয়া উত্তৰটো হ'ব চাৰ্লছ বেবেজ ডেভেলপ দ্য ডিফাৰেণ্ট ইঞ্জিন ইন 1822। এনচাৰটো এইটো লিখিলেই হৈ যাব। তাৰপিছত 2 বিটো আছে নেম 3 ই-গভাৰ্ণ ছাৰ্ভিচ এভেইলেবল ইন ইণ্ডিয়া। ইণ্ডিয়াত আমাৰ ই-গভাৰ্ণমেণ্ট ছাৰ্ভিচ থকা 3টা ছাৰ্ভিচৰ নাম লিখিবলৈ আহিছে। এতিয়া 3 ই-গভাৰ্ণ ছাৰ্ভিচ আৰ ডিজিটেল ইণ্ডিয়া, ডিজি লকাৰ, উমং, আধাৰ, তেনেকৈ আৰু আছে। এইকেইটা লিখিলেই হ'ল, আমি 3টা লিখিলেই হ'ল ইয়াত। তাৰপিছত 4 নম্বৰ গিভ 2 এক্সাম্পলছ ফৰ ইচ জেনেৰেশ্যন অফ কম্পিউটাৰ। এনচাৰটো লিখিব লাগিব এক্সাম্পলছ ফৰ ইচ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ আৰ। ফাৰ্ষ্ট জেনেৰেশ্যনত আহিব ENIAC আৰু UNIVAC, দুটা লিখিলেই হ'ল। ছেকেণ্ড জেনেৰেশ্যনত CDC 3600, IBM 7094, এই দুটা। থাৰ্ড জেনেৰেশ্যনত IBM 370 আৰু হনিৱেল 6000। ফ'ৰ্থ জেনেৰেশ্যনত IBM PC/80 আৰু এপল। ফিফ্থ জেনেৰেশ্যন ক্ৰম'বুকছ নোটবুক উইথ AI, এইকেইটা লিখিলেই হ'ল। তাৰপিছত আমাৰ ডি নম্বৰটো আছে ডেছক্ৰাইব দ্য ইউজ অফ কম্পিউটাৰ ইন স্কুল এণ্ড হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিজ। এতিয়া এইটোত মানে স্কুল আৰু হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিত আমাৰ কেনেকৈ ইউজ হয়। তেতিয়া উত্তৰটো লিখিলে হ'ল ইন স্কুলছ, এনেকৈ লিখি ল'বা। টিচাৰ্ছ ইউজ কম্পিউটাৰ ইন দ্য টিচিং। তাৰপিছত লাৰ্ণিং প্ৰচেছ টু কিপ ষ্টুডেণ্ট ৰেকৰ্ডছ টু ষ্ট'ৰ ডকুমেণ্টছ এক্সেট্ৰা। এইখন লিখিলেই হ'ব, বেছি এয়া খুব বেছি 2 নম্বৰ আহিব। তাৰপিছত ইন দ্য হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিজ কম্পিউটাৰ্ছ আৰ ইউজ ফৰ পেচেণ্টছ ৰেকৰ্ড মেনেজমেণ্ট, ৰিচাৰ্চ, ডায়েগনষ্টিক্স এণ্ড ট্ৰিটমেণ্ট প্লেনিং। এইকেইটাত এইখন লিখিলেই হৈ যাব। তাৰপিছত ই নম্বৰটো আছে হোৱাট আৰ দ্য ডিফাৰেণ্ট কেটেগৰিজ অফ কম্পিউটাৰ্ছ বেছড অন দেয়াৰ ফিজিকেল চাইজ এণ্ড কম্পিউটিং কেপেবিলিটি। কম্পিউটাৰ, এইটো উত্তৰটো হ'ব কম্পিউটাৰ্ছ কেন বি ক্লাছিফাইড ইনটু ডিফাৰেণ্ট কেটেগৰিজ বেছড অন দেয়াৰ ফিজিকেল চাইজ এণ্ড কম্পিউটিং কেপেবিলিটি। হিয়াৰ আৰ চাম কমন ক্লাছিফিকেশ্যনছ অফ কম্পিউটাৰ্ছ একৰ্ডিং টু দেয়াৰ চাইজ। এইকেইটা লিখিব লাগিব মাইক্ৰ' কম্পিউটাৰ, মিনি কম্পিউটাৰ, মেইন ফ্ৰেম কম্পিউটাৰ আৰু ছুপাৰ কম্পিউটাৰ। তাৰপিছত এফটো আছে কি হোৱাট আৰ দ্য ডিফাৰেণ্ট কেটেগৰিজ অফ কম্পিউটাৰ্ছ বেছড অন দেয়াৰ অপাৰেটিং প্ৰিন্সিপলছ। তেতিয়া এনচাৰটো লিখিব লাগিব কম্পিউটাৰ্ছ কেন অলছ' বি ক্লাছিফাইড ইনটু 3 ডিফাৰেণ্ট কেটেগৰিজ বেছড অন দেয়াৰ অপাৰেটিং প্ৰিন্সিপলছ। These are analog computer,
ডিজিটেল কম্পিউটাৰ আৰু হাইব্ৰিড কম্পিউটাৰ। তাৰপিছত আমাৰ 4 নম্বৰটো আহিল ৰাইট শ্বৰ্ট নোটছ অন ছুপাৰ কম্পিউটাৰ। এইটো লিখিবা ছুপাৰ কম্পিউটাৰ্ছ আৰ দ্য লাৰ্জেষ্ট এণ্ড ফাষ্টেষ্ট কম্পিউটাৰ্ছ এইটো। তাৰপিছত 2 নম্বৰ লিখি দিবা দে কেন মেক ইউজ অফ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি। দিছ আৰ দ্য মষ্ট এক্সপেঞ্চিভ কম্পিউটাৰ। এইখন লিখিলেই হ'ল। 3টা পইণ্ট লিখি দিবা, 3 আহিলে 3, 2 আহিলে 2 কাৰণে লিখিলেই হ'ল। তাৰপিছত 4th জেনেৰেশ্যন কম্পিউটাৰ B2 দি 4th জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ হেভ মাইক্ৰ'প্ৰচেছৰ্ছ। দিছ প্ৰচেছৰ্ছ আৰ significantly smaller and more powerful than their predecessors. এইখন লিখিলে হ'ব এইটো। তাৰপিছত C2ত আছে হাইব্ৰিড কম্পিউটাৰ্ছ। ইট ইজ এ কম্বিনেশ্যন অফ এনালগ এণ্ড ডিজিটেল কম্পিউটাৰ্ছ। ইট কেন চল্ভ এণ্ড মেনেজ ডাটা ইন ৰিয়েল টাইম। এইখন লিখিলেই হৈ যাব। তোমালোকৰ 1 নম্বৰ চেপ্টাৰৰ এইখিনি যিখিনি এক্সাৰচাইজত আছিল মই কৰি দিছোঁ। তাৰপিছত নেক্সট দ্বিতীয় লেচনটোৰ কম্পিউটাৰ হাৰ্ডৱেৰ কুৱেশ্যনখিনিও কৰি দিছোঁ, এইখিনি চাই ল'বা। কম্পিউটাৰ হাৰ্ডৱেৰ কুৱেশ্যনখিনি আছিল আমাৰ ইয়াত আছিল এক্সাৰচাইজ প্ৰথম মাৰ্ক 2 and 2 or ফলছ। ইয়াত আছে ৰম ইজ এ ভলিটাইড মেমৰি, এইটো হৈছে ট্ৰু। B2 হৈছে ব্লু ৰে ডিছ কেন ষ্ট'ৰ আপ টু 700 MB অফ ডাটা, এইটো হৈছে ফলছ। 1024 MB ইজ ইকুৱেল টু 1 GB, এইটো হৈছে ট্ৰু। CDs আৰ মেগনেটিক ষ্ট'ৰেজ মিডিয়ামছ, এইটো হৈছে ফলছ। তাৰপিছত ইটো হৈছে প্ৰিণ্টাৰ ইজ এন আউটপুট ডিভাইচ, এইটো হৈছে ট্ৰু। তাৰপিছত 2 নম্বৰটো আহিল আমাৰ মেথছ কলম A উইথ কলম B। তেতিয়াহ'লে কলম এত আছিল আমাৰ ডেল কি, কলম বিত তেতিয়া শুদ্ধ উত্তৰ হ'ব ইউজ টু ৰিমুভ দ্য চিলেক্টেড টেক্সট ফাইলছ অৰ অবজেক্টছ। 2 নম্বৰটো আহিল এণ্টাৰ কি, এইটোত আছে ইউজ, উত্তৰটো হ'ব ইউজ টু ষ্টাৰ্ট এ নিউ লাইন অৰ কনফাৰ্ম এন একশ্যন। তাৰপিছত চিফ্ট কি আছিল মেক্স লেটাৰ ফ্ৰম আপাৰ কাষ্ট টু লোৱাৰ কাষ্ট এণ্ড ফ্ৰম লোৱাৰ কাষ্ট টু আপাৰ কাষ্ট। এস্কেপ কি, এইটো হৈছে ইউজ টু কেনচেল দ্য লাষ্ট অপাৰেশ্যন, ক্ল'জ ডায়লগছ বক্স এণ্ড এক্সিট স্ক্ৰীন ইন ছফ্টৱেৰ এপ্লিকেশ্যন। তাৰপিছত স্পেচ কি, এইটো স্পেচ কিটো যে ক্ৰিয়েটছ ওৱান স্পেচ ৱেন প্ৰেছ ওৱান্স বিটুইন ৱৰ্ডছ। তাৰপিছত বেক স্পেচ কি, ডিলিট দ্য কেৰেক্টাৰ্ছ টু দ্য লেফ্ট অফ দ্য কাৰ্চৰ হেল্পিং টু কাৰেক্ট টাইপিং মিষ্টেক্স। তাৰপিছত 3 নম্বৰটো আমাৰ আহিল এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। ৰাইট দ্য নেমছ অফ দ্য মেইন পাৰ্টছ অফ এ কম্পিউটাৰ। এনচাৰটো হ'ব দি মেইন পাৰ্টছ অফ কম্পিউটাৰ্ছ আৰ মনিটৰ, ছিষ্টেম ইউনিট, কীবৰ্ড এণ্ড মাউচ। বিটো আছে হোৱাট ইজ দ্য নেম অফ দ্য হেণ্ড হেল্ড পইণ্টিং ডিভাইচ ডেট ডিটেক্টছ টু ডাইমেনশ্যনেল মেনশ্যন ৰিলেটিভ টু এ ছাৰফেচ। উত্তৰ হৈছে কম্পিউটাৰ মাউচ ইজ এ হেণ্ড হেল্ড পেইণ্টিং ডিভাইচ ডেট ডিটেক্টছ টু ডাইমেনশ্যনেল মোশ্যন ৰিলেটেড টু এ ছাৰফেচ। তাৰপিছত আমাৰ চিটো আহিল হুইচ ইনপুট ডিভাইচ এলাউছ আছ টু কেপচাৰ অডিঅ' ভিজুৱেলছ এণ্ড ছিষ্টেম দেম টু এ কম্পিউটাৰ। এইটো উত্তৰটো হ'ব ৱেব কেম ইজ এ ডিজিটেল কেমেৰা ডেট এলাউছ আছ টু কেপচাৰ অডিঅ' ভিজুৱেলছ এণ্ড স্ক্ৰীন দেম টু এ কম্পিউটাৰ। তাৰপিছত ডিটো হুইচ বটম অফ এ মাউচ ইজ ইউজ টু মুভ দ্য পেজ আপ এণ্ড ডাউন। উত্তৰটো হ'ব দি স্ক্ৰল বটম অফ এ মাউচ ইজ ইউজ টু মুভ দ্য পেজ আপ এণ্ড ডাউন। ইটো হৈছে হোৱাট ইজ ৰম, মেনশ্যন ইটছ ডিফাৰেণ্ট টাইপছ। এতিয়া উত্তৰটো হ'ব ৰম ইজ এ ক্লাছ অফ ষ্ট'ৰেজ মিডিয়াম ইউজ ইন কম্পিউটাৰ্ছ। ইট ইজ এ নন ভলিটাইড মেমৰি
ইট কেন ষ্ট'ৰ ডাটা পাৰ্মানেণ্টলি। তাৰপিছত ইয়াত আমাৰ ডিফাৰেণ্ট টাইপছকেইটা সুধিছে। দে আৰ ডিফাৰেণ্ট টাইপছ অফ ৰম। দিছ আৰ এম ৰম, পি ৰম, ই পি ৰম, ই পি ৰম আৰু ফ্লেছ ৰম। আৰু ইয়াত আমাৰ মই বেকেটত ফুলকৈ লিখিও দিছোঁ, এইকেইটা লিখিলেই হৈ যাব। তাৰপিছত এফটো আহিল হোৱাট ইজ কেছ মেমৰি। উত্তৰটো হ'ব কেছ মেমৰি ইজ এ হাই স্পীড মেমৰি, স্মল ইন চাইজ বাট ফাষ্টাৰ দেন ৰেম। ইট হেল্পছ টু বুষ্ট দ্য স্পীড অফ system. Cache memory can only be accessed by the CPU and it held the data which are frequently used by the CPU. তাৰপিছত আহিল ডিফাইন মাইক্ৰ'প্ৰচেছৰ। এইটো লিখিবা এ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPU, বাছ এইটো সলনি CPU লিখিল। বিল্ড অন এ ছিংগল ইণ্টিগ্ৰেটেড চাৰ্কিউট ইজ কল্ড এ মাইক্ৰ'প্ৰচেছৰ। এইচটো আছে মেনশ্যন এনি টু মেগনেটিক ষ্ট'ৰেজ মিডিয়ামছ লিখিবলৈ দিছে। এতিয়া টু মেগনেটিক ষ্ট'ৰেজ মিডিয়ামছ আৰ হাৰ্ড ডিস্ক ড্ৰাইভ আৰু এক্সটাৰ্নেল হাৰ্ড ডিস্ক ড্ৰাইভ। তাৰপিছত ইটো আছে হোৱাট ইজ দ্য বেচিক ডিফাৰেন্স বিটুইন এ DVD এণ্ড এ ব্লু ৰে ডিস্ক। উত্তৰটো হ'ব ডিফাৰেন্স বিটুইন এনেকৈ লিখি ল'বা। এ DVD এণ্ড এ ব্লু ৰে ডিস্ক ইজ এ DVD ইজ স্মলাৰ টু এ CD বাট ইট হেজ এ large storage capacity. It comes in two different size 4.7 GB and 8.5 GB. তাৰপিছত but Blu-ray disc is smaller to CD and DVD but the storage capacity is much larger which is up to 25 GB. তেতিয়াহ'লে 4 নম্বৰটো আকৌ ইয়াত আমাৰ ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচকেইটা ইয়াৰ পৰা বাছি উলিয়াবলৈ দিছে। তেতিয়াহ'লে আমি দুখন লিষ্ট বনাই ল'লোঁ এনেকৈ ইনপুট ডিভাইচ আৰু আউটপুট ডিভাইচ। এতিয়া ইনপুট ডিভাইচকেইটা হ'ল কীবৰ্ড, মাউচ, স্কেনাৰ, টাচপেড, মাউচ, মাইক্ৰ'ফোন, তাৰপিছত বাৰকোড ৰিডাৰ আৰু ৱেবকেম। আউটপুট ডিভাইচত মনিটৰ, স্পীকাৰ, প্ৰজেক্টৰ আৰু প্ৰিণ্টাৰ। এইকেইটা আমি লিখি দিছোঁ মই, আৰু এইখিনি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা ইয়াত, তেতিয়া মই পিছৰখিনিও আকৌ সোনকালতে বনাই দিম।